আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নিবেদন মিউজিয়াম। পৰিৱেশন কৰিছে উত্তৰ লখিমপুৰৰ বিহপুৰীয়াৰ অনুশীলন নাট্য দলৰ শিল্পীসকলে। নাটৰ ৰচনা আৰু পৰিচালনা নিপন পূজাৰীৰ, সংগীত অভিজিত ভূঞাৰ আৰু প্ৰযোজনা জিন্তু চেতিয়াৰ। এয়া শুনক লখিমপুৰৰ বিহপুৰীয়াৰ অনুশীলন নাট্য দলৰ নিবেদন মিউজিয়ামৰ প্ৰথম খণ্ড। ৰবা কি হৈছে তোমালোকৰ? ষ্টেপবোৰ মিলা নাই যে। মই বেয়া পাইছো। কালিলৈ সকলোৱে ঘৰত প্ৰেক্টিচ কৰি আহিবা। এতিয়া 10 মিনিট ব্ৰেক। কোনো হুলস্থুল নকৰিবা। শুনকচোন। কওঁ। মই আপোনাৰ ছাত্ৰী পাহিৰ দেউতাক। মোৰ নাম সুৰুজ বৰুৱা। হয় নেকি? মই আপোনাক দেখিছোঁ, কিন্তু পাহিৰ দেউতাক বুলি আজিহে গম পালোঁ। ডান্স ক্লাছলৈ সদায় তাইক ময়ে লৈ আহোঁ। অহাৰ উদ্দেশ্য মাথো এটাই, আপোনাৰ নৃত্য প্ৰতিভাৰ মই গুণমুগ্ধ। আপুনি বৰ ভাল নাচে। ধন্যবাদ। কিমান ভাল নাচো নাজানো, কিন্তু নৃত্য মোৰ বৰ প্ৰিয়। হেৰি, কবিতা ভাল পায়নে আপুনি? কবিতা ভাল পাওঁ, কিন্তু বুজিবলৈহে মোৰ অলপ কঠিন হয়। কিয় সুধিলে বাৰু? মানে মই কবিতা লিখি বৰ ভাল পাওঁ। কবিতা মোৰ খুব প্ৰিয়। ভাল কথা। কেতিয়াবা পঢ়িবলৈ পাম চাগে। নিশ্চয় নিশ্চয়। শুনকচোন, আপোনাক কথা এটা সুধিম বুলি সোধাই হোৱা নাই। কি কথা? মানে মোৰ ছোৱালীজনীয়ে আপোনাৰ দৰে বাৰু পাৰিবগৈনে নাচিব? কিয় নোৱাৰিব? চাব, এদিন তাই মোতকৈও বহুত ভাল নাচিব। আপুনি চিৰিয়াছলি কৈছেনে বাৰু, নে মোক সন্তুষ্ট কৰিবলৈ কৈছে? কিয় তেনেকৈ কৈছে? মই চিৰিয়াছলি কৈছোঁ, তাই বহুত ভাল নাচে। ঠিক আছে, আপুনি এতিয়া বহক, মই ক্লাছটো আৰম্ভ কৰোঁগৈ। ঠিক আছে, যাওক। চিলড্ৰেন, আহিলানে সকলো? এতিয়া আৰম্ভ কৰা। কাৰ প্ৰতি এই আকৰ্ষণ? নৃত্যকলাৰ প্ৰতি নে নৃত্য বিশাৰদ বেলিৰ প্ৰতি? নৃত্যৰ প্ৰতি নহয়, কাৰণ কলেজীয়া দিনৰ পৰা মই কেৱল কবিতাৰ প্ৰেমতহে মজগুল। তেনেহ'লে মোৰ এই আকৰ্ষণ নিশ্চিতভাৱে বেলিৰ প্ৰতি। কি হ'ব? মইতো বিবাহিত। মই ভুল কৰিছোঁ নেকি? মই জানো বেলিক ভাল পাইছোঁ, তাইক মোৰ ভালহে লাগে। তাইতো আনৰ পত্নী, কিয় ভাল পাম মই? কিন্তু এটা কথা, তাইক মোৰ ভাল লাগিব পাৰে, একো ডাঙৰ কথা নহয়। হৈ যায় কেতিয়াবা, হৈ যায়। ভাল লগা আৰু ভাল পোৱা, ইয়াৰ মাজতো আছে এক সামাজিক সীমাৰেখা। হৃদয়ৰ গভীৰতা, আকুলতা আৰু বাহ্যিকতাৰ এক মায়াময় খেলা। জনচক্ষুত দুয়োটা বিষয় একে যেন লাগিলেও অনুভৱেৰে জুখিলে দুয়োটা পৃথক, সম্পূৰ্ণ পৃথক। সময় আহে আৰু যায়, সময়ৰ দলিচাত সপোনে ৰং ছটিয়ায়। কিছু ৰৈ যায়, কিছু উৰি গৈ ঠিকনা হেৰুৱায়। ৰৈ যোৱা ৰংবোৰে ৰঙীন পখিলা হৈ মন আকাশৰ মাজে মাজে মৰমৰ এটি মিউজিয়াম সজায়। সপোনৰ মিউজিয়াম, এটি হেঁপাহৰ মিউজিয়াম। হেৰা, শুনিছানে? হেৰা। অঞ্জলি, কি কৰি আছা? নাই, একো কৰা নাই। একো নোখোৱা নেকি আজি? ব্ৰেকফাষ্ট কৰিলোঁ নহয়। কেতিয়া?
অঁ আমাৰ ছোৱালী স্কুললৈ যোৱাৰ পিছত অঁ কি হ'ল? কবিতাৰ সাগৰত ডুব গৈ আছা চাগে। ৱাহ তুমি কিন্তু মোক বুজি পোৱা দেই। কিয় নাপাম বাৰু? চোৱা, তোমাৰ সৈতে সংসাৰ কৰা 10 বছৰ সম্পূৰ্ণ হ'ল। তুমি মোক কি বুজি নোপোৱা নেকি? ডেফিনেটলি বুজি পাওঁ। তেনেহ'লে বাৰু সেইবোৰ বাদ দিয়া, তুমি আমাৰ কম্বিনেশ্যনটো চোৱাচোন। মই সুৰুজ মানে সূৰ্য, তুমি অঞ্জলি। এই অঞ্জলি কাক প্ৰদান কৰিছে? সুৰুজক। গোটেই কাৰবাৰটো কিন্তু বিৰাট অৰ্থবহ, একদম প্ৰাকৃতিক, ন' কমপ্লেক্সিটি, ট'টেলি নেচাৰেল। বাহ, সুন্দৰ অনুভৱ। কবিতা কবিতা লাগিছে জানা। সুৰুজৰ আন এটা নাম হ'ল বেলি। সুৰুজ বুলি ক'লে মানুহৰ চিন্তাৰ জগতখন অলপ বেলেগ ধৰণৰ হয়, আৰু বেলি বুলি ক'লেও বেলেগ এটা চিন্তা মনলৈ আহে। মানুহৰ প্ৰথম দৃষ্টিত সুৰুজ হ'ল পৃথিৱীক তাপ আৰু পোহৰ বিলোৱা একক আৰু অনন্য সম্পদ। কিন্তু বেলি হ'ল এক কাব্যিক নাম, যি মানুহৰ কল্পনাৰ সাগৰত উটি ভাহি ফুৰে। কেতিয়াবা ই গীতৰ কথা হ'ব পাৰে, কবিতাৰ ছন্দ হ'ব পাৰে, উপন্যাসৰ নায়িকা হ'ব পাৰে, নৃত্যৰ মুদ্ৰা হ'ব পাৰে, এনেকুৱা বিভিন্ন আৰু। হ'ব হ'ব, এতিয়া ব'লা কিবা এটা খাই লোৱাংগে। খাবলৈচোন মনেই যোৱা নাই হে। মন নগ'লেও খাব লাগিব। আহা। ঠিক আছে ব'লা। বেলি, অ বেলি, গৈছো। ইমান চিঞৰি আছো শুনা নাইনে? কোৱাচোন কি হ'ল? ই আমাৰ ৰমৰ নাই নেকি? নাই। অঁ, মই আকৌ তুমি ক'ৰবালৈ পঠিয়াইছা বুলিহে ভাবিছিলোঁ। আহিব এতিয়া, ৰ'বা। অঁ শুনাচোন, এতিয়া কিবা খাবা নেকি? মানে মই ডান্স ক্লাছলৈ যাওঁ। নাই নাই, এতিয়া একো নাখাওঁ। তুমি যোৱা। ই নিয়ৰ ক'ত আছে? সি শুই আছে। এতিয়াও শুই আছে? অঁ, শুৱক দিয়া, এতিয়া নজগাবা। মই যাওঁ। অঁ ঠিক আছে, যোৱা। বাইদেউ। অঁ, তই আহিলি ভালেই হ'ল। এটা কাম কৰিবিচোন। কি কাম? নিয়ৰ শোৱাৰ পৰা উঠিলে তাক কিবা এটা খাবলৈ দিবিচোন। হ'ব দিম বাৰু। নাপাহৰিবি আকৌ। নাপাহৰো, তই যা। ভিনদেউ, আজি কামৰ ঠাইলৈ নগ'লা যে? তাত কামবোৰ কোনে চোৱা চিতা কৰিব? এজনক দায়িত্ব দি আহিছোঁ ভিনদেউ। পিছে আজি মোৰ গাটোচোন কিবা ভাল লগা নাই। হ'ব তেতিয়াহ'লে, যোৱা। নহয় মানে আগতেও তাক দুই এবাৰ তেনেকৈ দায়িত্ব দিছোঁ, পাৰিব সি ভিনদেউ। চোৱা, আনৰ ওপৰত ইমান ভৰসা কৰা ভাল কথা হোৱা নাই। তোমাৰ যদি কিবা অসুবিধা থাকে আগতীয়াকৈ মোক জনাই দিবা। কাৰোবাক কিবা দায়িত্ব দিব লগা থাকিলে মই দিম। হ'ব ভিনদেউ। যোৱা। অঁ অঁ। এই ল'ৰাটোৱে বাৰে বাৰে ভুল কৰি আছে। দাঙিব লাগে যদি সোঁ ভৰিখন, সি আকৌ দাঙিছে বাওঁ ভৰিখন। মাষ্টৰনী চকুত পৰিব লাগে নহয় এই ভুলবোৰ। সেয়া সি আকৌ ভুল কৰিলে নহয়। দেউতা, অ' দেউতা, অঁ ইমান আঁতৰৰ পৰা কিয় চাই আছা? ওচৰলৈ ব'লা আকৌ। নালাগে অ'। এই ল'ৰা ছোৱালীবিলাকে মই থাকিলে তাত লাজ কৰিব নহয়। কি যে কোৱা নহয় দেউতা, এই আজিকালি ল'ৰা ছোৱালীয়ে লাজ কৰিবনে? আহা। এই শুনচোন বেলি, কোৱা। এই যে অকণমান ওখকৈ ল'ৰাটো, কোনটো? সেইটো ৰঙা চোলা পিন্ধি থকা ল'ৰাটো, অঁ, কি হ'লনো কোৱাচোন? সি বাৰে বাৰে ভুল কৰি আছে। এইবাৰ যদি সি ভুল কৰে নহয়, তাৰ ভৰিখনতে ভালকৈ দিবিচোন দুচাটমান লগাই। দেউতা, এই মাৰপিট কৰি আজিকালি শিক্ষা দিব নোৱাৰি নহয়। মাৰপিট কৰা দূৰৰে কথা, টানকৈও কিবা এষাৰ ক'লেও এই মাক দেউতাক অসন্তুষ্টহে হয়। এনেকুৱা হ'লে আকৌ কি হ'ব? ল'ৰা ছোৱালীবোৰে শিকিব কেনেকৈ? আৰু তইয়েনো সিহঁতক শিকাবি কেনেকৈ? এনেকৈয়ে শিকাওঁ আৰু, উপায়তো নাই। ঐ, তেনেহ'লে মই তালৈ নাযাওঁ, যা। ভুল কৰা দেখিলে চকুকেইটা একেবাৰে কটকটাই থাকে। কিবা এষাৰ নকৈও নোৱাৰিম,
ক'লেও আকৌ পিছত লাগিব লেঠা গতিকে নোযোৱাই ভাল বুজিছ তই যা যা নহ'লে দেউতা তুমি ঘৰলৈকে যোৱাগৈ আকৌ এই নাযাওঁ নাযাওঁ এই ল'ৰা ছোৱালীবিলাকৰ লগত থাকি ভাল লাগিছে হয় নেকি তেনেহ'লে তুমি ৰোৱা মই যাওঁ যা যা কি দিনকাল আহিলে ঐ শিক্ষকে ছাত্ৰক একো আশাৰ ক'বই নোৱাৰে এই কেনেকুৱা মাক বেপাৰ এইবোৰ হেৰি এই শুনকচোন নাচ গান সামৰিব হৈছেনে হেৰি সেই আপোনাৰ কোনোবা আছে নেকি ইয়াত আছে মোৰ নাতি ছোৱালীজনী আছে দেউতাকে তাইক থলেহি আহোঁতে আকৌ মোৰ লগত চুক্তি কৰি আহিছে নিবলৈ হেনো আজি মইহে আহিব লাগিব আহিছোঁ আৰু তাইকে সন্তুষ্ট কৰিবলৈ পিছে যি নাতি নে পু নাতি যি নাতি এই ইয়াৰ পৰা বৰ বেছি দূৰ নহয় অলপ আগতে ঘৰটো জোৱাই নাম সুৰুজ তেওঁলৈকে মই সৰু ছোৱালীজনী বিয়া দিছোঁ এই তেনেহ'লে সংসাৰৰ লেঠা পিঠাবোৰ মৰিল চাগে কৃষ্ণ মৰিল বুলিয়ে ধৰক আৰু পিছে আপোনাৰ ঘৰ বা কোন ঠাইত মধুপুৰ মধুপুৰ মানে ভোগপুৰ চেণ্টাৰৰ পৰা পশ্চিমলৈ সোমাই যাব লাগে মধুপুৰ বুলি কয় আমাৰ সেই ঠাইডোখৰক পিছে আপুনি কাক নিবলৈ আহিলে নিবলৈ নহয় বুজিছে চাবলৈহে আহিছোঁ কি নহয় এই ল'ৰা ছোৱালীবোৰক চাবলৈ আহিছোঁ আকৌ অঁ ভালেই নাচিছে বুজিছে পিছে দুই এটাহে অকণমান জঠৰ পাৰিব পাৰিব বুজিছে মাষ্টৰণী এইগৰাকী বোলে নাম জ্বলা মাষ্টৰণী বনাই পেলাব নহয় হেৰি আপোনাক কথা এটা কোৱাই নাই নহয় কি বা এই যে মাষ্টৰণীজনী অঁ বেলি তাই মোৰহে ছোৱালী হয় নেকি তাই মোৰ সেই মাজুজনী ছোৱালী আকৌ লগ পাই ভালেই হ'ল দিয়ক থাকিবনে কেইদিনমান যি যোৱাই ছুটি নিদিয়ালৈকে থাকি বাৰু পিছে আপুনি ময়ো থাকিম দুদিনমান পিছে ৰাখিছেনে আপুনি নিজেহে থাকিব ৰাখিছে থাকিবই লাগিব জোঁৱাই বোলে কিবা কাম আছে সেইকাৰণে মাতি আনিছে দুদিনমানৰ কাৰণে হেৰি নাতিনীক নিবলৈ আপুনি সদায় আহি থাকিবহে আহিম আজিকালি আকৌ লগ ভাগবোৰো নাইকিয়া হ'ল নহয় মনৰ কথা এষাৰ পাতিবলৈ কি হ'ল আকৌ একেবাৰে মনৰ কথাটোকে ক'লে দেই আপুনি ময়ো আপোনাক ক'ম বুলি ভাবিছিলোঁহে বোলো আবেলি বেলা ইয়াতে লগ খাই সুখ দুখত দুই এষাৰ কথা পাতিম বহুত কথা জমা হৈ আছে বুজিছেনে আজিকালি আকৌ গাঁও কি নগৰ কি ক'তোৱে মন খুলি কথা এষাৰ পাতিবলৈ সুবিধা নোপোৱা হ'লহে আপোনালোকৰ ফালে কেনেকুৱা বাৰু আমাৰ ফালে হ'লে এনেকুৱাই একে বুজিছে হয়নে আগৰ দৰে মানুহৰ মৰম চেনেহবোৰ কমিল হেৰা কেতিয়াবা আকৌ ভাবোঁ আগৰ দিনবোৰ চাগে আকৌ ঘূৰি আহিব আহক মানুহৰ মৰম চেনেহবোৰ চাগে বাঢ়িব মানুহে মানুহক মানুহ যেন দেখিব হয় দেই কিন্তু নাই বোলে চাওঁতে চাওঁতে চকু বিশাল নাই ভাত পানী হৃদয় শুকাল হেৰি নাচ গান সামৰিলে নেকি হেৰা যাবৰে হ'ল কাইলৈ আকৌ আহিব আকৌ দেই আহিম বুজিছে মনৰ কথা এষাৰ পাতিবলৈ সুযোগ এটা পাইছোঁ অঁ সেই সুযোগটোনো বাৰু মই কিয় হেৰুৱাম হেৰা গাড়ীখন ৰ'বলৈ কোৱাচোন হেৰা কথাটো গুৰুত্ব দিয়াচোন অকণমান গাড়ী গ'ল কি হ'ব এতিয়া কি হ'লনো ইছৰাম ছোৱালীজনীয়ে পানী বটলটো এৰি থৈ গ'ল নহয় স্কুলত কষ্ট পাব আজি তুমি যে ঘৰখনত কি হৈ থাকে একেবাৰে গুৰুত্ব নিদিয়া কেৱল কবিতা আৰু কবিতা কবিতা তুমি বেয়া পোৱা নেকি কবিতা বেয়া পাওঁ বুলি কোৱা নাই মই কৈছোঁ কবিতাৰ লগতে ঘৰখনৰো খেয়াল ৰাখিব লাগে আজি চোৱাচোন ছোৱালীজনীৰ বাৰু কি হ'ব সেইকাৰণে ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল হ'বলৈ শিকাব লাগে নিজৰ কিতাপ বহী কেইখন পেনটো পেঞ্চিলডাল পানী বটলটো এইবোৰ সিহঁতকে বেগত ভৰাবলৈ দিব লাগে এই বয়সত তাই ইমানবোৰ দায়িত্ব কেনেকৈ ল'ব লাগিব ল'ৰা ছোৱালীয়ে সৰুৰে পৰা কিছুমান কথা শিকিব লাগিব তাইৰ গোটেই দায়িত্ববোৰ এতিয়া তুমি নিজে লৈ আছা যে বটলটো বেগত ভৰাই নিদিয়াৰ বাবে আজি তাই তোমাৰ ওপৰতে দুখ জাপি দিবহি হয়তো আজি স্কুলৰ পৰা আহি তাই মুখখন এপাচিমান কৰি বহি থাকিবহি চাবাচোন তুমি ঠিকেই কৈছা তাই আজি মোক উফুন্দাবই তেতিয়া কি হ'ব আৰু তুমি ভুল স্বীকাৰ কৰিব লাগিব তাইৰ ঠেহ ভাঙিবলৈ কিবা এটা খুৱাবলৈ বিভিন্ন ধৰণৰ বুদ্ধি সাজিব লাগিব মুঠতে এইবোৰ হ'ল আমি নিজে চপাই লোৱা একোটা ব্যাধি বৰ্তমান সময়ত এইবোৰ সামাজিক ব্যাধি হৈ পৰিছে
তেনেহ'লে আজি এটা আমি কাম কৰিম। কি কাম? হেৰা, সুবিধাটো পাইছোঁ যেতিয়া তাইক আজি কথাবোৰ ভালকৈ বুজাই দিম। মোৰ বিশ্বাস তাই বুজি পাব। কিয় নাপাব? আইনু আইনু অঁ ঐ দেউতাই মাতিছে অ'। দেউতা, তহঁত ইয়াতে আছ হ'বলা। কওকচোন দেউতা। এই আবেলি নাচৰ স্কুলৰ পৰা ছোৱালীক ময়ে আনিমগৈ নালাগে দেউতা। মই থাকোঁতে আপুনিনো কিয় ইমান কষ্ট কৰিব লাগে? নহয় হে জোঁৱাই, তাত মানুহবোৰক লগ পাওঁ যে, কথা বতৰা পাতি আবেলি সময়কণ কিবা ভাল লগা হৈ পৰিছে দেখোন। আপুনি এনেই ওলাই যাব বাৰু। নৃত্যৰ পৰা ছোৱালীক মই আনিমগৈ দিয়ক। দেউতা তালৈ গৈ ভাল পাইছে, যাওক দিয়া। হ'ব যাওক দিয়া। মই আকৌ দেউতাৰ কষ্ট হয় বুলিহে কৈছোঁ। যাওক। কি হ'ল, তুমি বৰ খুলুচা মনেৰে কথাটো কোৱা নাই যে? হেই এইজনী কি যে কথাবোৰ কোৱা নহয় তুমি। দেউতা হেৰি নহয়, আপোনাক কথা এটা কোৱাই হোৱা নাই। কি বা? মই কাইলৈ এফালে যাম, মাত্ৰ 2 দিনৰ বাবে। যোৱা যোৱা, মই আছোঁ নহয়। মানে মই কবিতাৰ কিতাপ এখন উলিয়াওঁ বুলি ভাবিছোঁ। কাৰ কবিতা? হা? মোৰ নিজৰে কবিতা। তুমি কবিতাও লিখা নেকি? কামৰ ফাকে ফাকে মাজে মাজে 2-এটা লিখা হয় আৰু। তেনেহ'লে উলিয়াব লাগে। পিছে চাবা আকৌ জোঁৱাই, কি এই কবিতাবোৰত ৰসপম অকণমান দিবাহে। দেউতা, এওঁ ভাল কবিতা লিখে, কিন্তু এওঁ যে কবিতা লিখে এইটো কথা এওঁ আৰু মোৰ বাদে আন কোনেও নাজানে। সেইটোনো কি বৰ ডাঙৰ কথা? কিতাপখন ওলালেহে আকৌ কথাটো জনাজাত হ'ব। নহয়নে জোঁৱাই? আচলতে দেউতা, কিতাপখন লিখি উলিয়াবৰ বাবে মোৰ কবিতাকেইটা লিখি সম্পূৰ্ণই হোৱা নাই। কবিতা লিখি শেষ হোৱাই নাই? নাই হোৱা। আচলতে দেউতা, কবিতা লিখোঁ বুলিলেই লিখিব নোৱাৰি। কবিতা এটা লিখিবলৈ এটা বিশেষ পৰিৱেশৰ প্ৰয়োজন হয়। কেতিয়াবা ঘৰখনত সেই পৰিৱেশটো বিচাৰি পোৱা নাযায়। সেইকাৰণে ভাবিছোঁ কাইলৈ মাত্ৰ 2টা দিনৰ বাবে কেইটামান শব্দ বিচাৰি প্ৰকৃতিৰ মাজলৈ যাওঁ। সকলো চিন্তাৰ পৰা মুক্ত হৈ অকলশৰে প্ৰকৃতিৰ সৈতে কথা পাতিম আৰু কবিতা লিখিম। জোঁৱাই, ঠিকেই ভাবিছা। ভাবিলে যেতিয়া আৰু ৰৈ নাথাকিবা, বোলে শুভস্য শীঘ্ৰম, ৰাতিপুৱা এমুঠি খাবা আৰু ওলাই দিবা। তাৰ মানে দেউতা এওঁ কৈছে এই বাস্তৱ পৃথিৱীখনৰ পৰা 2 দিনমানৰ বাবে এখন অন্য পৃথিৱীত বিচৰণ কৰিব, কবিতাবোৰ ৰসাল কৰি তুলিব, সেইকাৰণেহে যাব। হে এজনী, বুজিছো। যিখন পৃথিৱীত থাকিব এখন বিশাল আকাশ, মুক্ত মনে উৰি ফুৰা এজাক চৰাই, এটা বেলি, আৰু থাকিব এখন কল্পনাৰ সাগৰ, য'ত মই অতি ভাহি ফুৰিম। বাস্তৱ আৰু কাব্যিক সৌন্দৰ্যৰ সংমিশ্ৰণত আপোনাক সজোৱাৰ এক আপ্ৰাণ প্ৰয়াস, কল্পনাৰে আপোনাক অধিক সজীৱ কৰি সজাবলৈকে আজিৰ এই আয়োজন। কবিতা লগা আপোনাৰ মোৰ এই আত্মীয়তাৰ এটি সুকোমল নাম হ'ব মিউজিয়াম। সপোনৰ মিউজিয়াম, এটি হেঁপাহৰ মিউজিয়াম। এই মিউজিয়ামত আলফুলে স্থাপন কৰা প্ৰতিটো কবিতাৰ অন্তৰালত থাকিব সুখ আৰু দুখ মিশ্ৰিত বহুতো কাহিনী, সুৰুজ আৰু বেলিৰ কাহিনী। কবিতাৰ শিৰোনাম, মোৰ কল্পনাৰ সাগৰত এদিনৰ বাবে তোমাৰ মুখামুখি। শুনকচোন, আপোনাৰ সৈতে যিদিনা মোৰ প্ৰথম দেখা হৈছিল, আপোনাৰ চকুত হৈ মই একো ক'ব পৰা নাছিলোঁ। কিয় তেনে হৈছিল মই নাজানো। নিজক এবাৰ সুধি চাবলৈও মই সাহস গোটাব পৰা নাছিলোঁ। কাৰণ সামাজিক সীমাৰেখা অতিক্ৰম কৰাৰ সাহস মোৰ নাছিল, আৰু এতিয়াও নাই। মোৰ ভাৱ হৈছিল আপুনিও যেন মোৰ সন্মুখত বৰ সহজ হ'ব পৰা নাছিল। কি হৈছিল আপোনাৰ? মোৰ দৰে আপুনিও একো উত্তৰ বিচাৰি পোৱা নাছিল নেকি? এই যে মোবাইল ফোনৰ স্ক্ৰীণত আঙুলি বুলাই মেছেজৰ আদান প্ৰদান,
কি আছিল এইবোৰ? মই জানো আপোনাৰ এখন সংসাৰ আছে, এজন ধনৱান স্বাস্থ্যৱান স্বামী আছে, আপোনাৰ এটি মৰম লগা সন্তান আছে, তাৰোপৰি নৃত্যকলাৰ প্ৰতি আপোনাৰ এক গভীৰ ভালপোৱা আছে, আৰু আপুনি কাৰোবাৰ পত্নী। আৰু আপুনি? হা? আপোনাৰো জানো এখন সংসাৰ নাই? আপুনিও এজন পিতৃ। কবিতা হেনো আপোনাৰ উশাহ। তেনেহ'লে নৃত্য আখৰাত মোৰ ফালে মনে মনে জুমি থকা আপোনাৰ কি অভিলাষ? আপুনি কেনেকৈ গম পালে? গ'লগৈ যে। শুনকচোন। এনেদৰেই আগবাঢ়িছে মোৰ কবিতা, আমাৰ কাহিনী। সময় আৰু সামাজিক দৃষ্টিৰে সজাব খুজিছোঁ মোৰ মিউজিয়ামৰ প্ৰতিটো কোঠালি। নিশ্চিতভাৱে প্ৰতিবাদ হ'ব, কিন্তু এই প্ৰতিবাদৰ প্ৰত্যুত্তৰ সুকীয়া হ'ব। প্ৰতিগৰাকী নাৰীৰ সাহস আৰু সততাৰ সাপেক্ষে এক দৃঢ় পদক্ষেপ হ'ব। নিশ্চিতভাৱে প্ৰতিবাদ হ'ব। হেৰি বৰুৱা, এইজনচোন তাৰ পৰা আহিবই নোৱাৰা হ'ল। ডান্স ক্লাছত এডমিশ্যনটো তেওঁকো ল'বলৈ ক'ব লাগিব আজি। ক'লৈ পোনাইছে আকৌ? এইফালে আহক, মইহে মাতিছোঁ। কি যে পাক চক্ৰত সোমাই লৈছে নহয়, মই কিন্তু বৰ ভাল দেখা নাই দেই। নাই নাযাওঁ আছোঁ। আই, কিবা কৈছে নেকি? নাই কোৱা। মানে ছোৱালীজনীৰ ভৰি এটা আজি অলপ বিষাই আছেহে, তাকে মাষ্টৰনীক গৈ কথাটো জনাই আহিলোঁ। বাকী ভালেই নহয় আপোনাৰ? ভালেই মানে? ঘৰৰ কথা সুধিছোঁ আপোনাৰ। ভাল আছোঁ আৰু। কি চাইছে? ছোৱালীজনী আজি আনিবই নালাগিছিল ইয়ালৈ। ইয়াত এতিয়া প্ৰেক্টিছ কৰি ৰাতিপুৱা আকৌ ঘৰত কি বিহু দেখুৱাইগৈ ঠিক নাই। একো নহয় বুজিছে, সিহঁতক লৈ চিন্তা আমিহে বেছিকৈ কৰোঁ। গাৰ বিষ গাতে যায় সিহঁতৰ। অৱশ্যে ডাঙৰৰ কথা সুকীয়া দেই, বিষাইছে বুলিলেতো আৰু ৰক্ষাই নাই। কেনেবাকৈ বুকুখন বিষাইছে বুলিলেতো শেষেই। তাৰমানে? আমাৰ বুকুৰ ভিতৰত হাৰ্ট বোলা সম্পত্তি এটা নাই জানো? আছে। সেইটো শেষ মানেচোন জীৱনেই শেষ। সেইকাৰণে এইটো বস্তুত অযথা লোড দিব নালাগে। আপুনি যে মোক মাতিছিল পাহৰিলেই চাগে। এনেই মাতিছিলোঁ। মই বোলো মানুহজন গৈ মাষ্টৰনীৰ লগত কথা পাতি আছেগৈ, তেওঁ বা আকৌ ভাল পায় নে নাপায়। কিয়নো বেয়া পাব? মই তেওঁৰ লগত ছোৱালীজনীৰ সমস্যাটোৰ কথাহে পাতিছিলোঁ। এই কথা যিমানে পাতিব ক্লাছটোৰ সময়খিনিও সিমানে গৈ থাকিব নহয় জানো? হয় বাৰু। আহক বহি লওঁ। বহো জানো? আহক হে। বোলে কাৰ পৰশত ফুলিলি বান্ধৈ, মোৰ সাদৰী ফুলাম পাহি, শ্যামলী পাতৰ উৰণি গুচাই, কাৰ ফালে চাই মাৰিলি হাঁহি। হেৰি, আপুনি বহাৰ কথা কৈ একেবাৰে কবিতা পাঠত লাগিলচোন। তাহানি হাইস্কুলত পঢ়িছিলোঁহে। পঢ়িছিলে নে আপুনি? পঢ়িছিলোঁ। কেনেকুৱা লাগে বাৰু? শুনিলে গা শিৰশিৰাই নাযায়নে? কওকচোন, আপুনিও কবিতা লিখে নহয়। ভাল লাগে। কবিতাটোৰ নাম গোলাপ আছিল। পিছে কবিতাটো ভাল লগাৰ কথা ক'লে নে গোলাপ ফুল পাহৰ কথা ক'লে? দুয়োটাই ভাল লাগে। কবিতাটোও ভাল লাগে আৰু নামটোও ভাল লাগে। দুয়োটাই ভাল লাগে নে? হয়, দুয়োটাই ভাল লাগে। পিছে ছুটি হ'বৰ হৈছে আৰু। তাকেহে। ছোৱালীজনীক আজি লৈয়ে যাওঁগৈ নেকি? হেৰি, আপুনি অকণমান বহকচোন দেই। শুনকচোন। গ'লেই দেখোন। বোলে এদেও দুদেও লতা আনি আছে। ভালকৈ শিক্ষা এটা দিব লাগিব দেই। দাদা। তুমি মানে আমাৰ মাষ্টৰণীৰ ভায়েক নহয় জানো? হয়। আপোনাৰ ছোৱালীও ইয়াতে শিকে নেকি? কি শিকিছে ক'ব নোৱাৰোঁ দেই, অনা নিয়া কৰি আছোঁ আৰু। কিন্তু এটা কথা দেই ভাইটি। কি? স্কুলত এইবাৰ তাইহে ফাৰ্ষ্ট প্ৰাইজটো পাইছে। ডান্সত নে? ক্ৰিয়েটিভ ডান্সত। হয় নেকি? কিন্তু স্কুলখনৰ পৰিৱেশটো এতিয়া অলপ বেয়া হৈছেহে। মানে? নকওঁ দিয়া, তুমি কেনেবাকৈ ভুল বুজিব পাৰা। একো নহয়, কওকচোন কওক।
মানে ইয়াত আজিকালি ডান্স কম হয়, আড্ডাহে বেছি হয়। কি অঁ মই বুজি পোৱা নাই দেই। হেৰা, বুজি পোৱাকৈ ক'বলৈ বেয়া পাইছোঁ হে, সেইকাৰণেহে নকওঁ বুলি কৈছিলোঁ। আচলতে কথাটোনো কি হৈছে আপুনি খোলাকৈ নকয় কিয়? হেৰা, এইফালে আহাচোন। হা চোৱা, বায়েৰাৰ কাণ্ড চোৱাচোন। মানুহ এজনৰ লগতহে কথা পাতি আছে। হেৰা, অহাৰ পৰা যোৱালৈকে যদি সেই মানুহজনৰ লগত তোমাৰ বায়েৰাই কথাকে পাতি থাকে, সেইটোৱে আড্ডা নহয় জানো? কোননো সেইজন? সুৰুজ বৰুৱা। সুৰুজ বৰুৱা? অঁ, ক'ৰ মানুহ? বেছি দূৰৰ মানুহ নহয়, ওচৰৰে। কথাটো কিন্তু তোমাৰ ভিনদেউৰাক মই কওঁকৈ আছোঁ দেই এইকেইদিন। নাই নাই নাই, এইবোৰ কথা আপুনি এতিয়াই ভিনদেউক নক'ব। মই আছোঁ নহয়, মই সুধিম তাইক। তুমি নোৱাৰিবাহে, কথা বহু দূৰ সিপালে। হেৰা, মই হেন মানুহটো বুজাই বুজাই হাৰি গৈছোঁ। কম কথা। হ'লেও আপুনি ভিনদেউক একো নক'ব। দস্তুৰমত কমহে, মই কথা গাপ দি থোৱা মানুহ নহয়। হেৰা, এই স্কুলখন বচাই ৰাখিব লাগিব নহয়। লাগিব। মোক বাধা নিদিবা। নাই নাই নাই, আপুনি মই কমেই হে। আপোনাক একো কথা বুজাব নোৱাৰি দেই। মই যাওঁ। কামটো এক প্ৰকাৰ সিজিলেই নেকি? শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত আজি লখিমপুৰৰ বিহপুৰীয়াৰ অনুশীলন নাট্য দলৰ শিল্পীসকলে পৰিৱেশন কৰা মিউজিয়াম নাটখনি শুনিলে। ৰচনা আৰু পৰিচালনা আছিল নিপন পূজাৰীৰ, সংগীত অভিজিত ভূঞাৰ। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে সুৰুজ দুৰ্লভ নাৰায়ণ বিদ্যাৰ্থী, প্ৰণৱ দিগন্ত শৰ্মা, ৰমানন্দ মৃদুল বৰা, বিনন্দ বুলবুল ভৰালী, কমল তিলক বৰা, অমৰ নিপন পূজাৰী, বেলি কৰিশ্মা তৃষা হাজৰিকা আৰু অঞ্জলিৰ চৰিত্ৰ ৰূপায়ণ কৰিলে দৰ্শনা ভৰালীয়ে। নাটখনিৰ প্ৰযোজনা সহযোগী অৰূপ সোণোৱাল আৰু প্ৰযোজনা জিন্তু চেতিয়াৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই নাটখনিৰ দ্বিতীয় ভাগ শুনিবলৈ পাব কাইলৈ নিশা 9:30 বজাত আৰু এই খণ্ডটিৰ পুনৰ প্ৰচাৰ আগবঢ়োৱা হ'ব কাইলৈ পুৱা 8:30 বজাত।